हेलो एवरीवन ভালনে আপোনালোক সকলোৰে মোৰ পিছে ইমান বেছি ভাল নহয় দে মনো ভাল নাই গাও ভাল নাই তথাপিও আপোনালোকলৈ বুলি ভিডিঅ'টো মই যোৱা কালিয়ে দিম বুলি এডিট কৰিবলৈ লোৱাতে লগৰজনী মানে আহিলে মানে আলহী আহি গ'ল আৰু তাৰ পিছতে মই মানে ভিডিঅ'টো আধা এডিট কৰি থৈ দিলোঁ তেনেকৈ থাকি গ'ল দিয়াও নহলো এপিনে বেটিৰ মানে বেমাৰ শুক্ৰবাৰৰ পৰা জ্বৰ হৈ আছিলে তাৰ পিছতে তাই গাটো ভাল নাই কাৰণে খেলিবলৈও নাযায় ক'তো নাযায় বিচনাতে থাকে মোৰো পিছে তাই এনেকৈ থকাৰ বাবে মনটো ভাল নাছিলে সেইকাৰণে ৰেচিপি বনোৱাই হোৱা নাছিলোঁ আজি ভাবিলোঁ তাইৰো যিহেতু গা বেয়া মানুহজনে অকণমান মানে তাই ব্ৰইলাৰ মাংস ভাল হয় কাৰণে আনি দিলে তাকে ভাবিলোঁ আপোনালোকৰ ব্ৰইলাৰ মাংসৰ ৰেচিপি এটা আপোনালোকক দিওঁ বুলি বলক তেনেহ'লে পাকঘৰলৈকে সোমোৱাই যাওঁ একেলগে গৈ মানে ৰেচিপিটো ৰেডি কৰোঁ আপোনালোক আৰু মই এয়া দেখিছে নহয় এয়া চিকেন মানে ব্ৰইলাৰ বুলিয়ে ক'লোঁ কল আৰু চিকেন বুলি কৈ থাকিম নহয়নে বাৰু ব্ৰইলাৰখিনি অলপ সৰু সৰুকৈ কাটি লৈছোঁ যে এইখিনি মানে বেলেগ এটা ৰেচিপিৰ বাবে দিম বাৰু আপোনালোকক ৰেচিপিটো আৰু এইফালে মই বিলাহী জলকীয়া একেলগত কাটি লৈছোঁ জলকীয়াখিনি ধুনীয়াকৈ দীঘল দীঘলকৈ কাটিছোঁ বিলাহীখিনিও দীঘল দীঘলকৈ কাটি লৈছোঁ আৰু এইফালে খিলাখিনি মানে অকণমান ফাটাই দিছোঁ মাজৰখিনি তাৰ পাছতে সেয়া মুৰ্গীৰ ঠেঙো দুখন আনিছিলে সেইখিনিও ধুনীয়াকৈ চাফা তাফা কৰি লৈ একেলগত লাহি লৈছোঁ এইফালে পিঁয়াজ আদা নহৰু ৰেডি কৰিছোঁ এইফালে কেৰাহীত তেল গৰম মানে হ'বলৈ দিছোঁ এইখিনি তেল মই দিনৰ ভাগত সেয়া কৰিছিলোঁ ভাত কেৰেলা ভাজি কৰিছিলোঁ গতিকে তেলখিনি মই পেলাই নিদিলোঁ গুটিকেইটা থাকিয়ে গৈছে দেখিছে নহয় ভাত কেৰেলাৰ সেই তেলখিনি গৰম হ'বলৈ দিছোঁ আৰু ইয়াতে মই অকণমান তেল দি দিম এতিয়া দি এইখিনি গৰম কৰি লৈ বেছি গৰম হ'বলৈও দিয়া নাই পিছে পিঁয়াজখিনি দি দিলোঁ একেলগতে গোটেইখিনি মিহলোৱা যাব এতিয়া গৰমো হ'ব মিহলোৱা যাব আৰু যিহে গতি হ'ল ৰেচিপি বনাব ওলোৱাতে মানে আকৌ গেছটো শেষ হ'ল গেছৰ কাৰণে মানুহজনে 3-4 জেগাত বিচাৰি গ'ল গেছো নাপালে তাৰপিছতে এজেঞ্চিত লৈ গৈ হোটেলৰ চিলিণ্ডাৰ এটাত মানে ভৰাই দিলে 3 কিলো গেছ কিবা পইচাৰে আনিলে আৰু আনি মেলি মানে মানুহজনে লগাই চগাই থৈ ছোৱালীক আৰু মোক আনিবলৈ গৈছে স্কুললৈ আকৌ তাইৰ যিহেতু জ্বৰ হৈ আছে ৰেচিপি মানে 2 দিন হৈয়ে গ'ল বনাবলৈ মই দিয়া হোৱা নাছিলোঁ আপোনালোকক ক'লোৱে গতিকে মই মাংসখিনি ভাজি কৰা হোৱাৰ পিছত এতিয়া মই খিলাখিনি আৰু যি দুখন ঠেং মই ধুনীয়াকৈ চাফা কৰি কাটি ৰাখিছিলোঁ সেইখিনি দি দিলোঁ অকণমান লৰাই চলাই লৈ আদা নহৰুখিনি দি দিলোঁ আৰু এতিয়া এইখিনি ধুনীয়াকৈ লৰাম তাৰ আগতে মই দি দিম ইয়াতে বিলাহী আৰু কেঁচা জলকীয়া একেলগত কাটি ৰাখিছোঁ আপোনালোককতো কৈছোঁৱে এতিয়া এইখিনি ধুনীয়াকৈ লৰাই লওঁ আৰু কালাৰটো কিমান ধুনীয়া হৈছে দেখিব পাইছে নহয় মই পিছে হালধি নিমখ দিয়াই নাই ৰ'বক পিঁয়াজ দি যে মই ভাজি কৰিছোঁ পিঁয়াজৰ কালাৰটো ধুনীয়াকৈ উঠি গৈছে এতিয়াহে মই মছলাখিনি দি দিলোঁ নিমখ জিৰা গুড়ি হালধি গুড়ি জলকীয়াৰ গুড়ি আৰু মিট মছলা চিকেন মছলা একেবাৰে অকণমান আছিলে সেইখিনিয়ে জোকাৰি মোকাৰি গোটেইখিনি দি দিছোঁ আৰু গতিকে এইখিনি লৰাই লওঁ এতিয়া ধুনীয়াকৈ আপোনালোকে কোনে কোনে এনেদৰে মোৰ দৰে ৰেচিপি বনাই কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব অকণমান পানী দি দিলোঁ যিটো গিলাচত মই আদা নহৰু থেতেলিয়াইছিলোঁ আৰু এতিয়া এইখিনি ধুনীয়াকৈ লৰাইছোঁ দেখিব পাইছে মই পিছে খন্তিখনে ব্যৱহাৰ কৰোঁ সদায় আপোনালোকক মানে ভিডিঅ'ত কৈয়ে থাকোঁ যিসকলে মোৰ চেনেলত নতুন হয় তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু কাষতে থকা বেল আইকনটো অন কৰি লয় তেতিয়াহে মই দিয়া ভিডিঅ'সমূহৰ নতুন নতুন নটিফিকেশ্যন পাই থাকিব আৰু এতিয়া ঢাকনিখন গুচাই অকণমান দেখুৱাই দিলোঁ দেখি খাওঁ লাগিছেনে নাই বাৰু জনাবলৈ নাপাহৰিব আৰু এতিয়া এই পানীখিনি ধুনীয়াকৈ অকণমান লৰাই শুকান কৰি লওঁ যিহেতু মই পানী দি ৰেচিপিটো নবনাওঁ মানে জোল চোল নকৰোঁ আৰু এনেকৈ বনাম আৰু এইফালে তাই আকৌ আজি অকণমান ভাল পাই কিনে কিতাপত ধৰিছে মানে বেলেগ কৰিবলৈ দিয়া নাই আৰু তাই যি বিচাৰিছে তাকেই কৰিবলৈ দিছোঁ তাৰপিছতে এতিয়া মানে তাই যি লিখা পঢ়া হোৱাৰ পিছত আৰু খাবলৈ আৰম্ভ কৰিম আমি এতিয়া মোৰ হৈ গ'ল চিকেন বনোৱা ৰেডি আপোনালোকে চিকেন ৰেচিপিটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আকৌ লগ পাম অন্য এটা সুন্দৰ আৰু সোৱাদ লগা ৰেচিপিৰ সৈতে আজিৰ ৰেচিপিটো ইমানেই আছিলে আৰু এতিয়ালৈ বাই বাই সকলোকে আহক আমি এই ৰেচিপিটো সকলোৱে একেলগে ভগাই মেলি খাই লওঁ এতিয়া